হুইলচেয়াৰখনত মানুহজনক ঠেলি ঠেলি লৈ ফুৰি যেন মানুহগৰাকী ক্লান্ত হৈ পৰিছে। তথাপিও তেওঁ চেষ্টা এৰি দিয়া নাই। আজি এসপ্তাহেই হ'ল হস্পিটেলত মানুহজনক এডমিট কৰোৱা। আজি ৰিলিজ দিব। এই এসপ্তাহতে কিমান ধৰণৰ যে মানুহ লগ পাইছে তাৰ ঠিকনা নাই। স্বামীৰ অসহায় অৱস্থাটোৰ সুবিধা লৈ ৰাতিটোৰ বাবে হোটেলত কটোৱাৰ প্ৰস্তাৱো আহিছে তেওঁলৈ এই হস্পিটেলৰ পৰাই। আন্ধাৰৰ সুযোগ লৈ হাতত ধৰি কাষলৈ চপাই নিয়া মানুহো পাইছে এই হস্পিটেলৰ ভিতৰতেই। এইবোৰ যেন মহিলাগৰাকীৰ বাবে এতিয়া সাধাৰণ কথা হৈ পৰিছে। যাৰ মনোভাৱ যিয়েই নহওক কিয় তেওঁৰ প্ৰধান উদ্দেশ্য এতিয়া এটাই, মানুহজনক সুস্থ কৰা। মানুহজনৰ ঔষধবোৰ সামৰি লগতে ডাক্তৰৰ কাগজ পাতিবোৰ ভালদৰে সামৰি মহিলাগৰাকীয়ে বেগটোত ভালদৰে ভৰাই ল'লে। তাৰ পাছতে টকা পইচা দি হস্পিটেলৰ পৰা ৰিলিজ লৈ সাজু হ'ল ঘৰলৈ যাবলৈ। আন্ধাৰৰ মাজতে ৰুগীয়া স্বামীৰ সৈতে তেওঁ ট্ৰেইন ষ্টেচনৰ ফালে আগবাঢ়িল। সময় তেতিয়া পুৱতি নিশা 4 বাজিছিল। স্বামীৰ চিকিৎসা সংক্ৰান্তত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ উভতি আহি থকা পথত ট্ৰেইনৰ কেবিনৰ ভিতৰত এগৰাকী মহিলাৰ লগত যি ঘটনা ঘটিছিল সেই কাহিনীটোকেই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ব'লক কাহিনীটোৰ মাজলৈ যাওঁ। ৰাতিপুৱা দুকমুকালি সময়। এই সময়কণ সকলোৰে গভীৰ নিদ্ৰাৰ সময়। স্বামীৰ চিকিৎসা সংক্ৰান্তত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ট্ৰেইনত আহি আছে এগৰাকী মহিলা। লগত তেওঁৰ স্বামীৰ বাহিৰে কোনো নাই। কেবিনত আন মানুহ আছে যদিও সকলো টোপনিত লালকাল। সকলো টোপনিত লালকাল যদিও সেই মানুহগৰাকী কিন্তু সাৰেই আছে। তেওঁৰ স্বামী যিহেতু অসুস্থ সেইবাবে তেওঁক চিটটোতেই শুৱাই দিছে। মানুহগৰাকী স্বামীৰ লগত ব্যস্ত থাকোঁতেই হঠাৎ চকুত পৰিল 25-30 বছৰীয়া এজন যুৱক। যুৱকজনে মহিলাগৰাকীৰ ফালে চাই ইফাল সিফাল কৰি আছে। স্বামীৰ লগত লাগি থাকোঁতেই হয়তো মহিলাগৰাকীৰ গাৰ কাপোৰবোৰ খহি গৈছিল। সেইবুলি ভাবিয়েই মহিলাগৰাকীয়ে গাৰ কাপোৰবোৰ টানি টনি অলপ ঠিক কৰি ল'লে। তাৰ পাছতো কিন্তু যুৱকজন সেই কেবিনটোতেই ইফাল সিফাল কৰি থাকিল। মানুহগৰাকীৰ স্বামীৰ অসুখটোৱে ইতিমধ্যে বৰকৈ আমনি কৰিবলৈ লৈছিল। সেইবাবে স্বামীক ঔষধ খুৱাওঁ বুলি ভাবি বেগটোৰ পৰা ঔষধ উলিয়াই খুৱাই থকাত ব্যস্ত হৈ থাকোঁতেই যুৱকজনে মহিলাগৰাকীৰ কাষতে ৰখা বেগটো লৈ কেবিনৰ দৰজামুখত ৰ'লগৈ। খন্তেকতেই মহিলাগৰাকীৰ এনে লাগিল যেন তেওঁৰ জীৱনটোৱেই যেন কোনোবাই কাঢ়ি লৈ গ'ল। কাৰণ সেই বেগটোতে তেওঁৰ 3 বছৰীয়া কঠোৰ সংগ্ৰামৰ ফল সোমাই আছিল। টকা পইচাৰ পৰা আৰম্ভ কৰি ডাক্তৰৰ ফোন নম্বৰ, কাগজ পাতি আৰু মহিলাগৰাকীৰ মোবাইল এই সকলোবোৰ সোমাই আছিল বেগটোতেই। বেগটোৰ অবিহনে তেওঁৰ জীয়াই থকাৰ কোনো মূল্যই নাছিল। মহিলাগৰাকীয়ে যুৱকজনক বেগটো বিচাৰিলে। কিন্তু তেওঁ বেগটো দিয়াৰ সলনি চলন্ত ট্ৰেইনৰ পৰা বাহিৰলৈ দলিয়াই দিলে আৰু লগে লগে নিজেও জাপ মাৰি দিলে ট্ৰেইনৰ পৰা। বেগটোৰ অবিহনে মহিলাগৰাকীৰ যিহেতু জীয়াই থকাৰ কোনো মূল্য নাই সেইবাবে নিজৰ জীৱনৰ কথাও নাভাবি তেওঁ ট্ৰেইনৰ পৰা জাপ মাৰি যুৱকজনৰ পাছ ল'লে। মহিলাগৰাকীয়ে কিছুমান শিলগুটি লৈ যুৱকজনৰ ফালে দলিয়াবলৈ ধৰিলে। তেতিয়া যুৱকজন কাষতে থকা মথাউৰিৰ ফালে দৌৰ দিলে। মহিলাগৰাকীয়ে এইবাৰ ওচৰতে থকা মানুহ এঘৰত সোমালগৈ আৰু তেওঁৰ বিপদৰ কথা জনালে। মানুহগৰাকীয়ে তেওঁৰ স্বামীলৈও তাৰ পৰাই ফোন কৰি খবৰ দিলে। মানুহগৰাকীৰ স্বামী ইতিমধ্যে আগৰ ষ্টেচনটোত নামি মহিলাগৰাকীৰ বাবে অপেক্ষা কৰি আছিল। মানুহঘৰে লগে লগে পুলিচলৈ ফোন কৰি কথাটো জনালে আৰু পুলিচ আহি সেই ঠাইত উপস্থিত হ'ল। মানুহগৰাকীৰ ফোনটো যিহেতু সেই বেগটোৰ ভিতৰতে আছিল সেইবাবে বেগটো বিচাৰি উলিয়াবলৈ কষ্ট নহ'ল। পুলিচে মহিলাগৰাকীৰ নম্বৰত ফোন লগাই সেই ৰিংটনৰ সহায়ত বেগটো বিচাৰি মানুহগৰাকীৰ লগতে তেওঁৰ স্বামীৰ জীৱন দান দিলে। তাত থকা সকলোৱে মানুহগৰাকীক তেওঁৰ এই সাহসৰ বাবে প্ৰশংসা কৰিলে। প্ৰিয় শ্ৰোতাসকল, এই কাহিনীটো সম্পূৰ্ণ সত্য ঘটনাৰ আলম লৈ লিখা হৈছে। কাহিনীটো কেনে পালে জনাব। লগতে মোৰ চেনেললৈ যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহোঁ, আকৌ লগ পাম অন্য এটি কাহিনীৰ সৈতে। ধন্যবাদ।